Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম মোস্ট ইম্পৰ্টেন্ট MCQs অন আসাম পাৰ্ট 2। দ্বিতীয় অংশ আজি শেয়াৰ কৰিছো। ইয়াৰ আগতে প্ৰথম অংশটো দিছিলো, ফাৰ্স্ট পাৰ্টটো দিছিলো। ফাৰ্স্ট পাৰ্টটো ভিউ কৰিবৰ কাৰণে এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে, আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2.0। সেই প্লেলিষ্টত গৈ পেলাই আপোনালোকে চাব পাৰিব আৰু অন্যান্য তেনেকুৱা কি বুলি কয় ষ্টাডি মেটেৰিয়েলছ ৰিলেটেড ভিডিঅ'ছ পাই যাব তাতে সেই প্লেলিষ্টত। এই ভিডিঅ' ডেসক্ৰিপচন চেক কৰক। সো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2.0 কাৰণে এইখিনি ইম্পৰ্টেন্ট হ'ব। সো আজিৰ ফাৰ্স্ট কুৱেশ্যনটো, হু ট্ৰান্সলেটেড ৰবীন্দ্ৰনাথ টেগৰছ গীতাঞ্জলি ইনটু বড়ো লেংগুৱেজ। ঠিক আছে, সো কুৱেশ্যনটো সুধিছে ৰবীন্দ্ৰনাথ টেগৰৰ যোনখন গীতাঞ্জলি বুলি যোনখন কিতাপ আছিলে, গ্ৰন্থ আছিলে, যাৰ কাৰণে তেওঁ নোবেল প্ৰাইজ পাইছিলে। সো সেইখনক বড়ো লেংগুৱেজলৈ কোনে ট্ৰান্সলেট কৰিছিলে? এনচাৰটো হ'ব শোভা ব্ৰহ্ম। শোভা ব্ৰহ্মই ৰবীন্দ্ৰনাথ টেগৰছ গীতাঞ্জলিখন বড়ো লেংগুৱেজলৈ ট্ৰান্সলেট কৰিছিলে। নেক্সট কুৱেশ্যনটো, হু ইজ ৰিগাৰ্ডেড এজ দি ফাদাৰ অফ দি বড়ো কমিউনিটি? বড়োফা। ঠিক আছে, ফাদাৰ অফ বড়ো কমিউনিটি কাক কয়? বড়োফা বুলি কাক কয়? সো এনচাৰটো হ'ব উপেন্দ্ৰনাথ বৰ্ম। ঠিক আছে, উপেন্দ্ৰনাথ বৰ্মক ফাদাৰ অফ বড়ো কমিউনিটি বা বড়োফা বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো, আসাম ইজ ন'ন এজ এ শ্লিপিং জায়েণ্ট ফৰ হুইচ ছেক্টৰ? অসমখনক শ্লিপিং জায়েণ্ট বুলি কোনটো ছেক্টৰৰ কাৰণে কয়? এনচাৰটো হ'ব হৰ্টিকালচাৰ। হৰ্টিকালচাৰ মানে বেছিকলি আপোনালোকৰ ফল মূলবিলাক থাকে, ভেজিটেবলছো তাতে পৰে আৰু ফুলনি চুলনি ফুল চুল ফ্লাৱাৰ্ছ সেইবিলাকো পৰে। চ' সেইখিনিক শ্লিপিং জায়েণ্ট বুলি কয় কাৰণ অসমে এইখিনি ছেক্টৰত বেছিকৈ ইনভেষ্ট কৰা নাই। বাকী অন্যবিলাকত কৰিছে, ফুড গ্ৰেইনছবিলাকত কৰিছে, ৰাইচত কৰিছে, টিত কৰিছে। ঠিক আছে, চ' সেইবিলাকত কৰিছে, খালি ফ্ৰুটছ সেইবিলাকত ভেজিটেবলছত অলপ অসম পিছ পৰি আছে। চ' সেইটো কাৰণে সেইটো শ্লিপিং জায়েণ্ট। এতিয়াও বৰ্তমান শুই থকা জায়েণ্ট নিচিনা, সেইটোত যদি ভালকৈ ছেক্টৰটোত যদি ভালকৈ পুছ কৰিব পাৰে তেতিয়াহ'লে বহুতখিনি উৎপাদন বাঢ়িব। চ' সেইটো কাৰণে আসাম ইজ ন'ন এজ এ শ্লিপিং জায়েণ্ট ফৰ হুইচ ছেক্টৰ? হৰ্টিকালচাৰ। নেক্সটটো, হু কইন দি টাৰ্ম ভ্ৰাম্যমান ফৰ আছামিজ মোবাইল থিয়েটাৰ? অসমীয়া মোবাইল থিয়েটাৰৰ কাৰণে ভ্ৰাম্যমান শব্দটো কোনে কইন কৰিছিলে? এনচাৰটো হ'ব ৰাধা গোবিন্দ বৰুৱা। ঠিক আছে, হুইচ ৱাজ দি লাষ্ট বেটেল ওন বাই দি আহোম এগেইনষ্ট দি মোগলছ? আহোমসকলে মোগলৰ এগেইনষ্টে কোনখন শেষৰখন যুদ্ধ জিকিছিলে? এনচাৰটো হ'ব বেটেল অফ ইটাখুলি। বেটেল অফ ইটাখুলি হৈছিলে 1682। ইয়াতে 1982 আছে, এইটো ভুল হ'ল, 1682 হ'ব লাগিছিলে। বেটেল অফ ইটাখুলি 1682, এইটো আহোম আৰু মোগলৰ মাজত লাষ্ট বেটেল আছিলে অসমত। নেক্সট কুৱেশ্যনটো, হু ৱাজ দি ফাৰ্ষ্ট আছামিজ টু ৰিচিভ দি ছাৰ টাইটেল ফ্ৰম দি ব্ৰিটিছ? প্ৰথমজন অসমীয়া যোনে ব্ৰিটিছৰ পৰা ছাৰ টাইটেলটো ৰিচিভ কৰিছিলে? এনচাৰটো হ'ব ছাৰ ছাইদ ছাদুল্লাহ। ঠিক আছে, ছাৰ টাইটেলটো আহি গৈছে ছাইদ ছাদুল্লাহৰ আগত। চ' ছাৰ ছাইদ ছাদুল্লাহ ৱাজ দি ফাৰ্ষ্ট আছামিজ টু ৰিচিভ দি ছাৰ টাইটেল ফ্ৰম দি ব্ৰিটিছ। নেক্সট কুৱেশ্যনটো, দি ৰয়েল চিম্বল অফ দি কিংছ অফ এনচিয়েণ্ট কামৰূপা ৱাজ? চ' এনচিয়েণ্ট কামৰূপা পুৰণি কামৰূপাখনৰ ৰজাবিলাকৰ ৰয়েল চিম্বল কি আছিলে? এনচাৰটো হ'ব এলিফেণ্ট। ঠিক আছে, এলিফেণ্টটোক ৰয়েল চিম্বল হিচাপে এনচিয়েণ্ট কামৰূপাৰ ৰজাসকলে ব্যৱহাৰ কৰিছিলে। নাম্বাৰ 8, হু ৱাজ দি ফাৰ্ষ্ট আছামিজ জাজ ইন দি সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া? প্ৰথমজন অসমীয়া জাজ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াত কোন হয়? পাৰ্বতী কুমাৰ গোস্বামী। আৰু প্ৰথমজন চিফ জাষ্টিছ কোন হয়? ৰঞ্জন কুমাৰ গগৈ। তেওঁ 46 চিফ জাষ্টিছ অফ ইণ্ডিয়া আছিলে। চ' ৰঞ্জন গগৈ 46 চিফ জাষ্টিছ অফ ইণ্ডিয়া আছিলে। প্ৰথমজন অসমীয়া চিফ জাষ্টিছ হয় সুপ্ৰিম কোৰ্টত। আৰু প্ৰথমজন জাজ বুলি যদি কয় অসমীয়া তেতিয়াহ'লে পাৰ্বতী কুমাৰ গোস্বামী হ'ব। নেক্সটটো, দি ফাৰ্ষ্ট প্ৰাইভেট কলেজ এষ্টাব্লিছ ইন আছাম ইন 1930 ইজ? 1930 চনত প্ৰথমখন প্ৰাইভেট ছেক্টৰ অসমত এষ্টাব্লিছ হোৱা কি আছিলে? এনচাৰটো হ'ব JB কলেজ। JB কলেজ যোৰহাটত আছে। নেক্সটটো, হুইচ আহোম কিং ৱাজ অলছ' ন'ন এজ গজপতি? কোনজন আহোম ৰজাক গজপতি বুলি কোৱা হৈছিলে? এনচাৰটো হ'ব প্ৰতাপ সিংহ। ঠিক আছে, প্ৰতাপ সিংহক গজপতি বুলিও কোৱা হৈছিল, গজপতি নামটো তেওঁৰ আছিলে। নেক্সট, দ্য চিফ কমিশ্যনাৰশ্বিপ ৱাজ ইন্ট্ৰডিউচ ইন আছাম ইন হুইচ ইয়েৰ? তো চিফ কমিশ্যনাৰশ্বিপ অসমত কেতিয়া ইন্ট্ৰডিউচ কৰা হৈছিলে? এনচাৰটো হ'ব 1874। 1874ত অসমত চিফ কমিশ্যনাৰশ্বিপ ইন্ট্ৰডিউচ কৰা হৈছিলে। হু ৰট দি বুক ডিস্কভাৰী অফ আছাম? ডিস্কভাৰী অফ আছাম বুলি কিতাপখনৰ লেখক কোন? এনচাৰটো হ'ব সতীশ চন্দ্ৰ কাকতি। আৰু ডিস্কভাৰী অফ ইণ্ডিয়া বুলি যোনখন কিতাপ আছে তাৰে লেখক ৰাইটাৰ হৈছে আমাৰ পণ্ডিত জৱাহৰলাল নেহৰু, ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। আৰু ডিস্কভাৰী অফ আছাম বুলি যোনখন কিতাপ আছে তাৰে লেখক হৈছে সতীশ চন্দ্ৰ কাকতি। ঠিক আছে, এইবোৰ বস্তু মনত ৰাখিব। দ্য গুৱাহাটী টি অকশ্যন চেণ্টাৰ ৱাজ এষ্টাব্লিছ ইন হুইচ ইয়েৰ? গুৱাহাটী টি অকশ্যন চেণ্টাৰ কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে? 1970 চনত। 1970ত গুৱাহাটী টি অকশ্যন চেণ্টাৰ এষ্টাব্লিছ কৰা হৈছিলে। আৰু এইটো পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ টি অকশ্যন চেণ্টাৰ, CTC টি অকশ্যন চেণ্টাৰ। CTC মানে কাৰ্ছ টিয়াৰ কাৰ্ল, CTC টি অকশ্যন চেণ্টাৰ হিচাপে গুৱাহাটী টি অকশ্যন চেণ্টাৰটো আটাইতকৈ ডাঙৰ। আৰু যদি অভাৰঅল এনেই লাৰ্জেষ্ট টি অকশ্যন চেণ্টাৰ বুলি কওঁ তেতিয়াহ'লে কলম্বো টি অকশ্যন চেণ্টাৰটো পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ। কিন্তু গুৱাহাটী টি অকশ্যন চেণ্টাৰটো CTC টিৰ কাৰণে আটাইতকৈ ডাঙৰ CTC টি অকশ্যন চেণ্টাৰ হয়, কাৰ্ছ টিয়াৰ কাৰ্ল। ঠিক আছে, CTCৰ ফুল ফৰ্মটো সেইটো। হু ৱাজ দি ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ গুৱাহাটী ইউনিভাৰ্চিটি? গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰথমজন ভাইচ চেঞ্চেলৰ কোন আছিলে? চ' এনচাৰটো হ'ব কৃষ্ণকান্ত সন্দিকৈ। কুৱেশ্যন নম্বৰ 15, হুইচ চিটি অফ আছাম ইজ অলছ' ন'ন এজ দি টি চিটি অফ ইণ্ডিয়া? অসমৰ কোনখন চহৰক টি চিটি অফ ইণ্ডিয়া বুলি কোৱা হয়? এনচাৰটো হ'ব ডিব্ৰুগড়। আৰু টি কেপিটেল অফ দি ৱৰ্ল্ড বুলি যদি কওঁ তেতিয়াহ'লে যোৰহাট হয়, কাৰণ যোৰহাট
টোকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট আছে আৰু অন্যান্য ধৰণৰ বহুত ধৰণৰ টি গাৰ্ডেন্স আছে মণিৰাম দিৱানৰো এখন টি গাৰ্ডেন যোৰহাটতে আছে যোনটো এতিয়া বৰ্তমান টোকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট হিচাপে ট্ৰেন্সফৰ্ম কৰা হ'ল 1911ত চ' যোৰহাটখন টি কেপিটেল অফ দি ৱৰ্ল্ড বুলি কোৱা হয় আৰু টি চিটি অফ যদি ইণ্ডিয়া যদি কওঁ তেতিয়াহ'লে ডিব্ৰুগড় ঠিক আছে আৰু টি কেপিটেল অফ দি ৱৰ্ল্ড বুলি যদি কওঁ তেতিয়াহ'লে যোৰহাট হ'ব এইকেইটা বস্তুত কনফিউজ নহ'ব Who was the greatest king of the Pala dynasty of Kamrupa? Kamrupar Pala dynasty greatest king কোন হয় ধৰ্মপালা ঠিক আছে আৰু ব্ৰহ্মপালাই পালা ডাইনেষ্টিৰ কামৰূপত এষ্টাব্লিছ কৰিছিলে আৰু যদি পালা ডাইনেষ্টি বেংগলৰ কোনে এষ্টাব্লিছ কৰিছিলে তেতিয়াহ'লে গোপালা হ'ব কামৰূপত হ'ব ব্ৰহ্মপালা আৰু ধৰ্মপালা পালা ডাইনেষ্টিৰ আটাইতকৈ গ্ৰেটেষ্ট কিং আছিলে কামৰূপত নেক্সট কুৱেশ্যনটো দুৰ্জয়া প্ৰেজেণ্ট ডে নৰ্থ গুৱাহাটী ৱাজ দি কেপিটেল অফ হুইচ ডাইনেষ্টি চ' দুৰ্জয়া বুলি যোনডোখৰ জেগা আছিলে এতিয়া বৰ্তমান প্ৰেজেণ্ট ডেত নৰ্থ গুৱাহাটীত পৰে কোনটো ডাইনেষ্টিৰ কেপিটেল আছিলে ৰাজধানী আছিলে এনচাৰ হ'ব পালা ডাইনেষ্টি দ্য মোৱামৰীয়া ৰিভলিউন ষ্টাৰ্টেড ডিউৰিং দি ৰেইন অফ চ' মোৱামৰীয়া ৰিভলিউন কেতিয়া ষ্টাৰ্ট হৈছিলে এনচাৰ হ'ব লক্ষ্মী সিংহ ঠিক আছে লক্ষ্মী সিংহৰ টাইমত মোৱামৰীয়া ৰিভলিউন ষ্টাৰ্ট হৈছিলে প্ৰথমটো মোৱামৰীয়া ৰিভলিউচন ফাৰ্ষ্ট মোৱামৰীয়া ৰিভলিউচন কেতিয়া হৈছিলে 1769 সেইটো এবাৰ চাই ল'ব ছেকেণ্ডটো চাগে 1783 নে 84 আছিলে আৰু থাৰ্ডটো 1804 নে 5ত আছিলে চ' এইখিনি বস্তু এবাৰ চাই ল'ব ফাৰ্ষ্ট মোৱামৰীয়া ৰিভলিউন ষ্টাৰ্টেড ডিউৰিং দি ৰেইন অফ লক্ষ্মী সিংহ আহোম ৰজাৰ দিনত প্ৰথমটো মোৱামৰীয়া ৰিভলিউন ষ্টাৰ্ট হৈছিলে দ্য সতী জয়মতী দিৱস ইজ অবজাৰ্ভ ইন হুইচ ডেট সতী জয়মতী দিৱস কেতিয়া অবজাৰ্ভ কৰা হয় অসমত চ' এনচাৰ হ'ব 27 মাৰ্চ ঠিক আছে সতী জয়মতী দিৱস ইজ অবজাৰ্ভ অন হুইচ ডেট 27 মাৰ্চ Who was the first Ahom king to accept Hinduism? অসমৰ প্ৰথমজন আহোম ৰজা যোনে হিন্দুজিম একচেপ্ট কৰিছিলে এনচাৰ হ'ব জয়দেৱ সিংহ ঠিক আছে জয়দেৱ সিংহ প্ৰথম আহোম ৰজা যোনে হিন্দুজিম একচেপ্ট কৰিছিলে মানে হিন্দু ধৰ্মটো একচেপ্ট কৰিছিলে চ' এইখিনি আছিলে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ আজিৰ পাৰ্টটোত নেক্সট ভিডিঅ'টোত আকৌ তেনেকুৱা ধৰণৰ পাৰ্ট আহিম যিহেতু এইটো গ্ৰেড 3 গ্ৰেড 4 এক্সাম চ' এনেকুৱা ধৰণৰ কুৱেশ্যনছে আহিব এনেকুৱা ডাইৰেক্ট কুৱেশ্যনছে আহিব আপোনালোকৰ 4টা অপশ্যন থাকিব এনচাৰ্ছ দিব লাগিব ইয়াতকৈ বহুত বেছি কমপ্লিকেটেড কুৱেশ্যনছ নাহে আপোনালোকে APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন বা চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনৰ নিচিনা আপোনালোকে গেজেটেড পষ্টবিলাকৰ নিচিনা তেনেকুৱা ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ এক্সপেক্ট নকৰিব চ' ইয়াতে জাষ্ট এনেকুৱা ধৰণৰ কুৱেশ্যনছে আহিব চ' এইখিনি আছিলে ছেকেণ্ড পাৰ্টটো আছামৰ মষ্ট ইম্পৰ্টেণ্ট MCQs নেক্সট ভিডিঅ'টোত আকৌ তেনেকুৱা ধৰণৰ বেলেগ কিবা লৈ আহিম এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত যোনটো প্লেলিষ্ট দিয়া আছে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2.0 তাতে গৈ পেলাই বাকী অন্যান্য ৰিলেটেড ভিডিঅ'ছবোৰ চাব পাৰিব আৰু কোনোবাই যদি বাকী পৰীক্ষাবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কৰ্চেছ এভেইলেবল আছে মোৰ পৰা ল'ব পাৰে আৰু কোনোবাই যদি আগতে কিবা কৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব কাৰণ কিছুমান কৰ্চৰ মেটেৰিয়েলছ কমন থাকিব পাৰে তেতিয়া সেইখিনি মেটেৰিয়েলছ বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগে সেইখিনি ল'লে হ'ল তেতিয়াহ'লে প্ৰাইচটো কমি যাব চ' APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 375ত APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCLৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ 3খন পেপাৰৰ ওপৰত 400ত আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্ট লৈছে তেতিয়াহ'লে এক্সটাৰ্নেল লিংক পাই যাব 3000 MCQs টকা 3000 MCQs টকা সেইটো ফ্ৰীলি আছে সেইটো ফ্ৰীলি মই শ্বেয়াৰ কৰিম APSC CC প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ CDPৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ 2খন পেপাৰৰ ওপৰত 300ত আৰু আপোনালোকৰ কোৰ্চটো ল'লে মানে আপোনালোকে এবাৰ জনাই দিব আপোনালোকৰ অপশ্যনেল ছাবজেক্ট কি অপশ্যনেল ছাবজেক্ট চিলেক্টিভ অপশ্যনেল ছাবজেক্টটো এভেইলেবল আছে এক্সটাৰ্নেল লিংক মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম সেইটো ফ্ৰীলি এভেইলেবল আছে আৰু CDPৰ পৰীক্ষা আপোনালোকে জানে 21 আৰু 22 ছেপ্টেম্বৰত হ'বলৈ গৈ আছে ADRE পৰীক্ষাটোতো আহি গ'ল 15 তাৰিখে SSLC লেভেলখিনি পৰীক্ষা আছে চ' আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত আছাম পুলিচ SI ছাব ইনস্পেক্টৰ কনষ্টেবল আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300 APSC কম্পিউটাৰ অপাৰেটৰ পৰীক্ষা 8 ছেপ্টেম্বৰত হ'বলৈ গৈ আছে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব লাইফ টাইমৰ কাৰণে এবাৰ মোৰ পৰা কোৰ্চ ল'লে তাৰ কাৰণে জাষ্ট এটা হোৱাটছএপত ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল এতিয়া বৰ্তমান কোৰ্চখিনি আপোনালোকে জানুৱাৰী 2023 পৰা আগষ্ট 2024 লৈকে কাৰেণ্ট এফেয়াৰ্ছ পাই যাব ছেপ্টেম্বৰ মাহটো কমপ্লিট হোৱাৰ পিছত অক্টোবৰত আপোনালোকে ছেপ্টেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছ পাই যাব আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছ দি দিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মতে পাই যাব চ' হোৱাটছএপ নাম্বাৰটো হ'ল 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ তাতে এবাৰ চাই ল'ব পাৰিব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি এই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2.0 বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি লিংক দিয়া আছে সেই প্লেলিষ্টত গৈ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ৰিলেটেড সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে বাকী মানে আছিলে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু
চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম